আসলতে পোনপ্ৰথমে আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাধ্যমেদি। আৰু এটা কথা আচলতে যি আচলতে মৃত্যুবৰণ কৰিলে জুবিন গাৰ্গক আচলতে জুবিন গাৰ্গ মৃত্যু হোৱা নাই, জুবিন গাৰ্গক আচলতে পৰিকল্পিত হত্যা হৈছে। আৰু সেই হত্যাটো কৰিছে কোনে? এজন বেপাৰী, শ্যামকানু মহন্ত নামৰ এজন বেপাৰীয়ে আচলতে কিছুমান ফেষ্টিভেলৰ নামত ভুৱা আচলতে বেপাৰ কৰি পেলাই তেখেতে ছিংগাপুৰৰ দৰে ঠাই এখনত লৈ গৈ পেলাই। আৰু আপোনালোকে চাব যে নেমকিয়াৰৰ তেখেতৰ যি চিকিৎসাধীন অৱস্থাত আছিলে তেতিয়া ডাক্তৰে স্পষ্টকৈ কৈছে, প্ৰেছক্ৰিপশ্যনত লিখা আছে যে কোনো ধৰণৰ আপুনি অনুষ্ঠান বা এনেকুৱা ধৰণৰ অনুষ্ঠান কৰিব নোৱাৰিব। কিন্তু তথাপিও শ্যামকানু মহন্তই তেখেতক আচলতে কিছুমান ব্লেকমেইল কৰি পেলাই আচলতে তেওঁক কিছুমান আচলতে কথা কৈ পেলাই ছিংগাপুৰত লৈ যোৱাৰ দৰে পৰিৱেশ হৈছে। আৰু আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমেদি, আমি সদৌ অসম যুৱ সংঘই ইতিমধ্যে দিছপুৰ থানাত আমি এখন এজাহাত দাখিল কৰিছোঁ এই শ্যামকানু মহন্ত নামৰ এজন থাৰ্ড ক্লাছ বেপাৰীৰ নামত। আৰু একদম স্পষ্টকৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক আৰু চৰকাৰখনক আমি অনুৰোধ জনাব বিচাৰিছোঁ, শ্যামকানু মহন্তক কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিব আৰু উচিত তদন্ত কিন্তু শ্যামকানু মহন্তৰ বিৰুদ্ধে হ'ব লাগিব। আৰু শ্যামকানু মহন্ত এজন সমাজসেৱক নহয়, এজন সাংস্কৃতিক কৰ্মী নহয়, তেখেতে আচলতে সাংস্কৃতিৰ নামত বেপাৰ কৰি আছে, তেখেতে বেলেগ একো কৰা নাই। আমি বেপাৰ কৰি থকা দেখা পাইছোঁ, চৰকাৰখনৰ লগত মিলি পেলাই তেখেতে বেপাৰ কৰি আছে। আৰু এটা বেপাৰী এটাক আমি কিন্তু অসমীয়া মানুহে কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। আৰু আমাৰ অসমৰ আচলতে সম্পদ হিয়াৰ আমঠু জুবিন গাৰ্গ আজি নোহোৱা হৈছে, আমি ক্ষোভত ভাগি পৰি আছোঁ। আৰু এটা নতুন প্ৰজন্মৰ আমি প্ৰতিনিধি হিচাপে আমি সমাজখনলৈ এটা আহ্বান জনাম, যি আচলতে নতুন প্ৰজন্মৰ আমাৰ ল'ৰাবিলাকে খুব ক্ষোভত আছে, আচলতে কি কৰে ঠিক নাই। কিন্তু আমি একদম আপোনালোকৰ মাধ্যমেদি হাতযোৰ কৰি আচলতে অনুৰোধ জনাইছোঁ, কোনো ধৰণৰ যাতে বিশৃংখল পৰিস্থিতি নকৰে। এইবাবে নকৰিব, আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ তেখেতৰ আচলতে আত্মাটোৱে শান্তি নাপাব যদি আমি বিশৃংখল পৰিৱেশ কৰোঁ। এইকাৰণে আপোনালোকৰ মাধ্যমেদি আমি অনুৰোধ কৰিছোঁ। আৰু কিন্তু দোষীক কিন্তু কঠোৰতম কঠোৰ শাস্তি দিব লাগিব, একদম স্পষ্ট দাবী আমাৰ সদৌ অসম যুৱ সংঘৰ। জুবিন গাৰ্গৰ সৃষ্টিৰ ওপৰত আচলতে আমি কোৱা আমাৰ তেনেকুৱা আচলতে ধৃষ্টতাই নাই তেখেতৰ ওপৰত আমি ক'ব লগা। তেখেতৰ আচলতে যিবিলাক সম্পদ আমাৰ অসমৰ কাৰণে গঢ়ি গ'ল গানৰ মাধ্যমেৰে। কেৱল গানেদি এগৰাকী কেৱল সংগীত শিল্পীয়ে নহয়, তেখেতে এগৰাকী সমাজকৰ্মী আছিলে। আপোনালোকে দেখা পাইছে তেখেতে সমাজখনলৈ কেনেকুৱা ধৰণৰ বাৰ্তা আচলতে দিছিলে, কিমান ধুনীয়া সুন্দৰ বাৰ্তা দিছিলে। আচলতে আমাৰ ধৃষ্টতা নাই, কাৰণ তেখেতৰ বিষয়ে আমাৰ ক'ব লগা। কিন্তু য'তে আছে তেখেতে কুশলে থাকক, আমি অসমবাসী হিচাপে আমাৰ সংগঠনৰ হিচাপে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই পেলাই আপোনালোকৰ মাধ্যমেদি। আৰু সকলোৱে যাতে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ আচলতে নশ্বর দেহটো যাতে আপোনাৰ ত্যাগ কৰি পেলাই তেখেতে আচলতে গোটেই আমাৰ নতুন প্ৰজন্মক আচলতে অনুৰোধ জনাইছোঁ, তেখেতৰ নশ্বর দেহ যাতে সৎকাৰ কৰাৰ কাৰণে সকলোৱে আপোনালোকে সহযোগ কৰিব। সেইখিনি জুবিন গাৰ্গৰ সৃষ্টিৰ ওপৰত আচলতে আমি কোৱা আমাৰ তেনেকুৱা আচলতে ধৃষ্টতাই নাই তেখেতৰ ওপৰত আমি ক'ব লগা। তেখেতৰ আচলতে যিবিলাক সম্পদ আমাৰ অসমৰ কাৰণে গঢ়ি গ'ল গানৰ মাধ্যমেৰে। কেৱল গানেদি এগৰাকী কেৱল সংগীত শিল্পীয়ে নহয়, তেখেতে এগৰাকী সমাজকৰ্মী আছিলে। আপোনালোকে দেখা পাইছে তেখেতে সমাজখনলৈ কেনেকুৱা ধৰণৰ বাৰ্তা আচলতে দিছিলে, কিমান ধুনীয়া সুন্দৰ বাৰ্তা দিছিলে। আচলতে আমাৰ ধৃষ্টতা নাই, কাৰণ তেখেতৰ বিষয়ে আমাৰ ক'ব লগা। কিন্তু য'তে আছে তেখেতে কুশলে থাকক, আমি অসমবাসী হিচাপে আমাৰ সংগঠনৰ হিচাপে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই পেলাই আপোনালোকৰ মাধ্যমেদি। আৰু সকলোৱে যাতে শান্তি শৃংখলা বজাই ৰাখি তেখেতৰ আচলতে নশ্বর দেহটো যাতে আপোনাৰ ত্যাগ কৰি পেলাই তেখেতে আচলতে গোটেই আমাৰ নতুন প্ৰজন্মক আচলতে অনুৰোধ জনাইছোঁ, তেখেতৰ নশ্বর দেহ যাতে সৎকাৰ কৰাৰ কাৰণে সকলোৱে আপোনালোকে সহযোগ কৰিব। সেইখিনি NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।